প্ৰতিজন নাগৰিকে সমাজৰ কাম-কাজৰ প্ৰতি দায়িত্বশীল হ'ব লাগে। আমি এজন সচেতন যুৱক হিচাপে পৰ্বতঝৰা চুকে কোণে পৰ্বতঝৰা প্ৰতিটো সামাজিক কাম-কাজৰ লগত বিগত বহু বছৰৰ পৰাই লাগি আছো আৰু বিশেষকৈ পৰ্বতঝৰা অঞ্চলটোত যথেষ্ট কাম কৰিব লগা আছে। ইয়াতে এই বৰ্ডাৰ যেটো আছে BTC আৰু নন BTC বৰ্ডাৰ, এই বৰ্ডাৰ হিচাপে এই বৰ্ডাৰ এৰিয়াখিনিত যথেষ্ট কাম কৰিব লগা আছে। ইয়াতে কাম হোৱা নাই। গতিকে এই পৰ্বতঝৰা বিধানসভা সমষ্টিটোত আমি ৰাইজৰ হকে ৰাইজৰ প্ৰতিটো কাম কাজত আগভাগ লোৱাৰ কাৰণে আমি প্ৰয়াস ৰাখিছো। আসলতে সপোন বুলি একোৱে নাই, কিন্তু মানুহৰ কাৰণে মানুহ হিচাপে জীয়াই থাকিব গলে আমি সমাজৰ কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়। আমি সমাজৰ পৰা যথেষ্টখিনি আমি পাইছো, দোৱা পাইছো, আশীৰ্বাদ পাইছো, কিন্তু আমি সমাজক কি দিব পাৰিছো? উই আৰ অল ইনডেপ্টেড টু আৱাৰ সোসাইটি। গতিকে আমি সমাজখনক কথা চিন্তা কৰিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব, আমাৰ আনএমপ্লয়মেণ্ট ইউথত কেনেকৈ আমি এম্পাৱাৰ কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগিব। আমি সমাজৰ নিৰীহ জনতা যিসকলে কোনো ধৰণৰ পলিটিকেল এডভান্টেজ পোৱা নাই তেওঁলোকৰ কাৰণে আমি কেনেকৈ কাম কৰিব লাগিব, এই চিন্তাটো আমি কৰিব লাগিব। আৰু সচেতন যুৱক হিচাপে মই ভাবিছোঁ যে মই শেষলৈকে এই পৰ্বতঝৰা 5 নং পৰ্বতঝৰা বিধানসভা সমষ্টিটো মই এটা কাম কৰি এটা পৰ্যায়ত লৈ যাব খুজিছোঁ। MLA MCLA এইবোৰ নোহোৱাকৈও সমাজৰ কাম কৰিব পাৰি যদি ইচ্ছা থাকে। আৰু মানুহৰ সামাজিক কাম কাজ কৰাটো এটা নিচা হ'ব লাগে, যি নিচাটো আশ্ৰাফুল ইছলামৰ আছে। গতিকে মই আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰাৰ কাৰণে প্ৰয়াস ৰাখিম। আৰু বিশেষকৈ যিহেতু পৰ্বতঝৰা বিধানসভা সমষ্টিটো নতুনকৈ গঠিত হৈছে, ডেলিমিটেশ্যন হোৱাৰ পিছত ইয়াতে প্ৰায় 1 লাখ ভোট মুছলমান ভোট আছে। গতিকে ইয়াতে মই একেবাৰে খোলাভাৱে মই কৈছোঁ যে ইয়াতে এজন সংখ্যালঘু মুছলমান বিধায়ক হ'ব লাগে। কাৰণ পৰ্বতঝৰাবাসীয়ে এইটো এটা সুযোগ পাইছে, এই সুযোগটো যাতে কোনেও নেহেৰুৱায়। কাৰণ গোটেই BTCৰ যিখিনি সমষ্টি আছে MLA সমষ্টি, তাতকৈ পৰ্বতঝৰা সমষ্টিত মুছলমান মানুহ বেছি আছে। আৰু এই পৰ্বতঝৰাটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা যথেষ্ট দূৰত। আমি যদি টাউনত যাব পাৰোঁ বহুত দূৰ হৈ যাব লাগে, গোসাইগাঁও টাউনতো যদি যাব পাৰোঁ বহুত দূৰ যাব লাগে। এটা ৰিমট এৰিয়া আৰু এটা বেংকক মানে ধুবুৰী আসাম যিটো বৰ্ডাৰ, এইটো একেবাৰে সীমামূৰীয়া এইটো অঞ্চল। গতিকে এই সীমামূৰীয়া অঞ্চলটোত আমি প্ৰশাসনিক আমি অইন অফিচ অইন যিবোৰ সা সুবিধা সেইখিনি আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰি কেনেকৈ পৰ্বতঝৰাৰ ৰাইজক আমি ছেভ এণ্ড ছেকিউৰ আৰু কেনেকৈ তেওঁলোকক অফিচ আদালতে হওক বা বিভিন্ন ক্ষেত্ৰত সা সুবিধা কৰি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস ৰাখিব লাগিব। সেই ৰাজনৈতিক নেতা হিচাপেই হওক বা সামাজিক কৰ্মী হিচাপেই হওক, সচেতন যুৱক হিচাপেই হওক, যি বুলিয়েই ভাবে পৰ্বতঝৰাৰ কাৰণে দিনে নিশাই কাম কৰি আছোঁ আৰু কৰি থাকিম।